কি কম বন্ধুসকল, ল'ৰা গম পায়নে? স্কুললৈ কালি যিহেতু যাব লাগে, নাযাওঁ কৰি আছে। পৰহিলৈ যাম কৰি আছে। তো মই কৈছোঁ নালাগে, কাইলৈ নগ'লে মানে কাইলৈতো দেওবাৰ, তো পৰহিলৈ কেনেকৈ ক্লাছ কৰিব। তো সিহঁতৰ স্কুলৰ মানে 6ৰ ল'ৰা এটাৰ দেউতাকে ফোন কৰিছে। তো ল'ৰাটোৰ নাম পোহৰ। বাপেকে ফোন কৰিছে, মাতিছে। আমাৰ বেটা নগ'লে হেনো তেওঁৰ ল'ৰাও নাযায় স্কুললৈ। সেইখন কথা গম পায়নে? আমাৰ বেটাৰ নাম যিহেতু চুৰিয়া এতিয়া নগ'লে ময়ো নাযাওঁ। তো সেইকাৰণে বাপেকে ফোন কৰিছে আমাৰ বেটালৈ, কাইলৈ মাতিছে। পৰহিলৈ তেওঁৰো কিবা কাম আছে আৰু পৰহিলৈ গ'লে ক্লাছো নাপাব। হয়তো ৰাতিপুৱা সিহঁতক খুব সোনকালে মানে মৰ্ণিং পিটি থাকে, লগতে 7টা বজাৰ পৰাই ক্লাছ হয়। তো অলপমান কষ্ট কৰিবলগীয়া হয়। আমাৰ ৰাতিপুৱাই গৈ মেলি তাত ক্লাছ ল'বৰ কাৰণে বহুত অসুবিধা হ'ব। বাপেকেও ঠাণ্ডা পাব, কষ্ট পাব। ইমান সোনকালে স্কুটি চলাই যোৱা ধেমালি কথা নহয়, কাৰণ আমাৰ 4চকীয়া গাড়ী নাই যে গাড়ীখন চিচাকেইখন বন্ধ কৰি দিলে, খিৰিকীকেইখন বন্ধ কৰি দিলে আৰু গৈ আছে আপুনি। কিন্তু আমাৰ স্কুটিহে হয়, স্কুটিত কিমান হাৱা লাগে আৰু তাতে কাহি আছে। বুজাইছোঁ গম পায়নে? বহুত বুজাবলগীয়া হৈছে। তাৰপিছতো ফোন কৰোঁতে অঁ ক'লে। তাৰপিছত আকৌ কৈছে মই কাইলৈ নাযাওঁ নেকি, পৰহিলৈ যাম নি। তাকে মই কৈছোঁ কাইলৈ যাবৰ কাৰণে। ল'ৰাৰ কথা আহিলে যাবলৈ বেয়া পায়, ঘৰত খাই বৈ উঠি বহি মানে যিখিনি কৰি থাকে। স্কুলত অকণমান বেলেগ, স্কুলৰ কেপ্টেইন যিহেতু মানে স্কুল ৰুমৰ কেপ্টেইন, তেওঁলোকে হাউচৰ কেপ্টেইন হয়। হাউচৰ ল'ৰা ছোৱালীবিলাকক চাব লাগে, এটা দায়িত্ব আছে। নগ'লেতো নিশ্চয় নহ'ব, কাৰণ বাকী ল'ৰা ছোৱালীবিলাক ইয়াৰ আশাত আহিব, আমাৰ বেটাৰ আশাত, আৰু ঢিলা কৰিলে নহ'ব। সেইটোকে কৈছোঁ। এতিয়া যাম বুলি কৈছে, বুজাই বঢ়াই লোৱাৰ পিছত। তাতো কিছু চৰ্ত থাকে নহয় ল'ৰা ছোৱালী, গম পায়নে? 4টা চৰ্ত দিছে, সেই চৰ্তকেইটা মই পূৰণ কৰিব লাগে। বাপেকক ক'বলৈ ভয় কৰে, বাপেকক নকয়, বেছিভাগ মোকেই কয়। কিবা মানে গৰম চুৱেটাৰ লাগে, পেন এটা লাগে, তাৰপিছতে জোতা এযোৰ লাগে হেনো। তাৰপৰা আৰু এটা কৈছিলে 4টা, তাকে এতিয়া মই কোনকেইটা পূৰাব পাৰোঁ। কালি দেওবাৰ কৈছে ৰাতিপুৱা শুই উঠিয়ে চিধা গা পা ধুম আৰু মায়ে মই বজাৰলৈ যাম, এনেকৈ কৈছে। আমাৰ টিংখাঙত বজাৰ হয়, তাকে চিন্তা কৰি আছোঁ, কাৰণ পইচা নহ'লে আজিৰ দিনত সকলো মিছা নহয়, নিশ্চয় আপোনালোকে জানে। কৈছে কাইলৈ যাম, কিন্তু কাইলৈ লাগিব বস্তুকেইটা দি দিব লাগিব। তাকে চিন্তা কৰিছোঁ। মই মনে মনে আছোঁ, শুনি আছোঁ। আজি এইকেইদিন লিষ্টখন দি আছে মোক, মই মনে মনে আছোঁ। আৰু মোক মনে মনে আহি কয় মোৰ কামটো কি হ'ব। তো হাঁহিও উঠে, বেয়াও লাগে, যিহেতু এটা ল'ৰা কেতিয়াবা এনেকুৱাও লাগে, মনত ভাৱ হয়। এটা ল'ৰাৰে কেতিয়াবা অভাৱবিলাক পূৰণ কৰিব নোৱাৰোঁ আমিবিলাক মাতৃয়ে, আমিবিলাক পিতৃয়ে। তো 5-6টা ল'ৰা ছোৱালী, অভিভাৱকসমূহে কেনেকৈ তেওঁলোকৰ ইচ্ছাসমূহ পূৰণ কৰি আছে, কেতিয়াবা ভাবোঁ মই খুব। হাজবেণ্ডক তাকে কওঁ, ঈশ্বৰে যি ল'ৰাটো দিছে, ল'ৰাটোক ইচ্ছাবিলাক পূৰণ কৰিবৰ কাৰণে কেতিয়াবা খুব ভাবিব লাগে, চিন্তা কৰিব লাগে। বহুত অভাৱ অনাটন হৈ যায় কেতিয়াবা। যিমানেই নহওক, বস্তু পাতি যি দাম হৈছে, চলিব খাবৰ কাৰণে আজিৰ দিনত আমাৰ কাৰণে বহুত দিগদাৰ হয়, মুস্কিল হয়। তো আমি আমাৰ মানে উপাৰ্জনৰ পথবিলাক বৃদ্ধি কৰিব লাগে, কৰিছোঁ। এটা এটাকৈ সপোনবিলাক পূৰণ কৰিবলৈ যত্ন কৰিম, আৰু লাহে ধীৰে সকলোখিনি হৈ উঠিব, তাকে চেষ্টা কৰি আছোঁ। আৰু আপোনালোকে নিশ্চয় মৰম আশীৰ্বাদ দিলে মই আৰু আগুৱাই যাব পাৰিম। ইয়াকে ক'লোঁ, বহুতখিনি কথা ক'লোঁ আপোনালোক, আমাৰ বেটাৰ কথা। আপোনালোকে সকলোৱে আশীৰ্বাদ দিব, যাতে বেটা ভাল মানুহ হয়, সুস্থৰে থাকক, সদায় ভালে কুশলে থাকক, হাঁহি থাকক। ঠিক আছে, আপোনালোকে সকলোৱে আশীৰ্বাদ দিব লাগিব বন্ধু বান্ধৱীসকল। ঠিক আছে, আজি মই ভিডিঅ'টো ইমানতে ৰাখিছোঁ।
আকৌ আহি থাকিম নহয় আপোনালোকৰ মাজলৈ, চিন্তা কৰিব নালাগে বাৰু, মই আহিয়ে থাকিম আপোনালোকৰ মাজলৈ দেই।